অনলাইন কাটিং ক্লাছ, অফলাইন কাটিং ক্লাছ আৰু মই নতুনকৈ অনলাইন বেটছ আৰম্ভ কৰিম দুৰ্গা পূজা বুলি পেলাই। আপোনালোকক কি দিম, যিসকলে ধৰি লওক নিজৰ ব্লাউজটো নিজে চিলাব বিচাৰে তাৰ কাৰণে মই ডাবল কটৰী ব্লাউজটোৰ অকল অনলাইন কাটিং ক্লাছ আনি আছোঁ। আপোনালোকে নিজৰ লগতে আনকো চিম্পল ব্লাউজটো ধুনীয়াকৈ চিলাই দিব পাৰিব। এতিয়া মূল কথাটো হৈছে বহুতৰে মনত প্ৰশ্ন থাকে যে আমি অনলাইনত শিকি পেলাই পাৰিম নে নাই, যিহেতুকে মই অনলাইন কাটিং ক্লাছ আৰু অফলাইন দুইটাই মই কৰি আহিছোঁ। গতিকে এটা প্ৰশ্ন এতিয়া মোৰ নিজৰ মাজতে আচলতে উদয় হয় যে মই অফলাইনত বেছি ভালকৈ শিকাওঁ নে অনলাইনত বেছি ভালকৈ শিকাওঁ। কাৰণ কেনেকুৱা হৈ যায়, অনলাইনৰ ষ্টুডেণ্টখিনিয়ে ইমান সুন্দৰকৈ ব্লাউজ এটা চিলাই পেলাই মোক দেখুৱায় আৰু ইমান ধৰি লওক এডভান্স হয় বা ইমান এটা আগ্ৰহ, মোৰ মানে খুব বেছি ভাল লাগে। আৰু মই এটা কথা বুজি পাইছোঁ, হয়তো অফলাইনত বাৰু প্ৰেক্টিকেলি মোক পাই বা অফলাইনত মই ডাইৰেক্টলি চাই দিব পাৰোঁ কিবা এটা, কিন্তু অনলাইনতো ধৰি লওক তাৰ ব্যতিক্ৰম নহয়, কিন্তু অকণমান লাহে ধীৰে মই দিওঁ বা অকণমান সময় লওঁ। কাৰণ যিহেতুকে কাটিং বোলা বস্তুটো আমি হুৰমুৰকৈ কৰা বস্তু নহয় আৰু ধৰি লওক এদিনতে দুদিনতে পাৰফেক্ট হোৱা বা ক্লিয়াৰ হোৱা বস্তু নহয়। কাটিং বোলা বস্তুটো যিমানে চিলাই গৈ থাকিব সিমানে কাটিংটো ভাল হৈ গৈ থাকিব বা চিলাইবোৰ আপোনাৰ পাৰফেক্ট হ'ব, ফিনিচিং ভাল হ'ব। সেইটো কথা এদিনত হোৱা কথা নহয় আৰু সেইবাবে মই এদিনীয়া দুদিনীয়া আপোনাৰ কোৰ্চ নানো বা এসপ্তাহৰ তেনেকে ক্লাছ মই আজিলৈকে অনা নাই। কিন্তু ধৰি লওক বহুতে মোক এতিয়া কৈছে যে পূজা বুলি পেলাই আগতীয়াকে অকল এটা কাট লৈ যাতে আমি নিজৰ ব্লাউজটো চিলাব পাৰোঁ, লগতে আনকো দিব পাৰোঁ দুই এটা চিলাই চিম্পুলটো। কাৰণ আমি হাজাৰ ডিজাইন শিকিলেও কিন্তু বহুতে চিম্পুলটো বিচাৰে, যিটো আমাৰ ডাবল কটৰী ব্লাউজ আৰু লগতে বেক চাইড ৰাউণ্ড চেপ, এইটো মানে সদায় চলি থকা এটা ব্লাউজ হয়। আৰু যেতিয়া আমি ডাবল কটৰী ব্লাউজটো পাৰফেক্টকৈ পাৰোঁ তেতিয়া আমাৰ বাকী ডিজাইনবোৰ অট'মেটিক আমি নিজে নিজে বেলেগ বেলেগ দিব পৰা যায়। এতিয়া মূল কথাটো, যিটো মই অনলাইন কাটিং ক্লাছটো যে আনিম ডাবল কটৰী ব্লাউজৰ, তাত এনেকুৱা নহয় যে মই অকল ডাবল কটৰীটো দিলোঁ শেষ হৈ গ'ল, তেনেকুৱা নহয়। ইয়াতো সম্পূৰ্ণ চাইজৰ জ্ঞান থাকিব, লগতে বেচিকৰ পৰা পেপাৰ কাটিঙৰ পৰাই মই শিকাম। খালি ইয়াতে বাকী কাটবোৰ মই নিশিকাওঁ, অকল ডাবল কটৰীটো মানে যিটো জেনেৰেলি চলে আৰু। বাকী বেক চাইডত আপোনালোকে চাৰিকোণীয়া দিয়ে বা কিবা বেলেগ ধৰণৰ কাট দিয়ে, যি দিয়ে এইটোতে দিব পাৰিব যিটো শিকাম, সেইটো কথা। আৰু কোৰ্চটো হ'ব আপোনাৰ 15 দিনীয়া কোৰ্চ হ'ব। ডাবল কটৰী ব্লাউজটো শিকোৱা পূজা বুলি পেলাই এইটো অফাৰ, আৰু ফিজ হ'ব 1500 টকা। 15 দিনীয়া প্লাছ ফিজ 1500 টকা। আৰু ধুনীয়াকৈ পাৰিব নিজৰ ব্লাউজটো নিজে চিলাব পাৰিব, আনকো চিলাই দিব পাৰিব, সেইখিনি গাইড মই কৰিম। আৰু এনেকুৱা নহয় যে অকল 15 দিনে মই কৰিম, সদায় আছোঁ লগত, চিন্তা কৰিব নালাগে। কাৰণ দুমহীয়া হ'লে বহুতে অসুবিধা পায় বা ধৰি লওক প্ৰব্লেম এটা পায় আৰু। গতিকে 15 দিনীয়া হিচাপত মই আনিছোঁ, সেইবাবে যিসকলে শিকিম বুলি ভাবিছে শিকিব পাৰিব। গোটেইখিনি মই যিমান পাৰি ইজি প্ৰচেছত শিকাম। 15 দিনীয়া ক্লাছ, ফিজ 1500 টকা। পূজা বুলি পেলাই ব্লাউজটোৱে শিককচোন, কাৰণ কানি কাপোৰটো সদায় লৈ থকাই যায়। এটা ব্লাউজ চিলাওঁতে 500 টকা 600 টকা বা গুৱাহাটীত 1000 টকা লয়। গতিকে নিজে যদি এনেকৈ নিজৰ ব্লাউজটো চিলাব পাৰে, ঘৰৰ ল'ৰা ছোৱালী ব্লাউজটো চিলাই দিব পাৰে, বহুতখিনি উপকৃত হোৱা যায়। আৰু নিজেও যদি বাকীখিনি ধৰি লওক মেখেলা চিলোৱা, ফলচ লগোৱা, দহি গুঠা এইখিনি কাম জানে, তেতিয়াহ'লে আপোনালোকে ডাবল কটৰী ব্লাউজটো ধুনীয়াকে চিলাই পেলাই সম্পূৰ্ণ কাপোৰযোৰৰ পইচাটো পাব পাৰিব। কাৰণ উদ্দেশ্যটো হৈছে যাতে সকলোৱে স্বাৱলম্বী হয়, মহিলাসকল। বহুতে বাহিৰত যাব নোৱাৰে ওলাই, ঘৰৰ পৰা যাতে উপাৰ্জন কৰে দুপইচা, সেইটোৱে মোৰ সদায় উদ্দেশ্য আছিল। আৰু 15 নম্বৰ বেটছ মই কৰি আছোঁ। পূজা বুলি পেলাই মই এইখিনি অফাৰ হিচাপত আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু তাৰ উপৰি যদি কোনোবাই ধৰি লওক কিবা এটা কাট দিব লাগে, মই বাৰু সেইটো শিকাই দিম দিয়কচোন, সেইটো একো কথা নাই। গতিকে অফলাইনত হ'লে ধৰি লওক মোক প্ৰেক্টিকেলি পায়, আৰু অনলাইনত হ'লে ভিডিঅ'খিনি মোৰ থাকি যায়, যিমানখিনি শিকাওঁ 2 বছৰলৈকে। গতিকে ৰিপিট কৰি কৰি চাব পৰা যায়, ভুল হোৱাৰ চান্সটো অকণমান কম থাকে। সেইটো অৱশ্যে মোৰে অনুভৱ বা মই যিখিনি বুজি পাইছোঁ। আৰু অফলাইনতে হওক অনলাইনতে হওক, আগ্ৰহটো মেইন বস্তু।
যদিহে আগ্ৰহ থাকে তেতিয়াহ'লে অনলাইন অফলাইন বুলি কোনো কথা নাই, কাৰণ মই যিমানখিনি পাৰি দিওঁৱেই ইজি প্ৰচেছত। আৰু সদায় মই চিম্পুল ব্লাউজটোত বেছি গুৰুত্ব দি আহিছোঁ। যিটো আমাৰ ডাবল কটৰী ব্লাউজ, পেপাৰ কাটিঙৰ পৰা যিহেতু মই ষ্টাৰ্ট কৰোঁ, সেইটো মই চিম্পুলটো পাৰফেক্ট নেদেখালৈকে মই ডিজাইন দিবলৈ অকণমান টান পাওঁ, কিন্তু বাধ্যত পৰি পেলাই মই দিয়কচোন, কাৰণ ৰৈ থাকিলে যিহেতু বেয়া হয়, মোৰো দিগদাৰ, গোটেইখিনি মই ক্লিয়াৰ কৰিব লাগিব। তথাপিও প্ৰথম বেটছটোৰ পৰা 15 নম্বৰ বেটছটোলৈ গোটেইখিনি মই কণ্টেক্টত আছোঁ বা কানেক্ট হৈ থাকিম সদায়। কিবা নতুন ডিজাইন পালে সকলোকে দি যাম। নিজৰ বুলি আপোনালোকেও ভাবিছে, মোৰ প্ৰব্লেমখিনি বুজিছে, ময়ো আপোনালোকৰ সমস্যাখিনি বুজি পাব লাগিব নিশ্চয়, কাৰণ সুবিধা অসুবিধা আমাৰ থাকে প্ৰত্যেকৰে জীৱনত। গতিকে কাৰোবাৰ যদি মাজতে কিবা অসুবিধা হয়, সেইখিনি মই বুজি পেলাই পুনৰ গাইড কৰিম সম্পূৰ্ণকে। আৰু যিসকলে এতিয়া শিকিম বুলি ভাবিছে, যিখিনি ক্লাছ কৰিম সেই গোটেইখিনি কিন্তু থাকিব 2 বছৰলৈকে। আৰু ক্লাছৰ নিৰ্দিষ্ট টাইম নাই যে এইটো টাইমত আহিব লাগিব, ক্লাছ কৰিব লাগিব, তেনেকুৱা কথা নাই। যেতিয়া আজৰি হয় তেতিয়াই ক্লাছটো ধুনীয়াকে কৰিব পাৰিব। কিবা অসুবিধা পালে মোক সুধিব, সেইটো কথা। ক'লোৱে 15 দিনীয়া কোৰ্চ হয়, মানে 15 দিনীয়া ক্লাছ, আৰু ফিজ 1500 টকা। ডাবল কটৰী ব্লাউজটো শিকাম ধুনীয়াকৈ। ডাবল কটৰী মানে এতিয়া মই ভালকৈ বুজাই দিছোঁ, যিটো আমি পিন্ধো জেনেৰেলি, মানে আপোনাৰ ডাবল কটৰীটো হ'লেও বেক চাইডত ডিজাইন বেলেগ বেলেগ দিব পৰা যায়, ফ্ৰণ্ট চাইডত চুইদাৰ তেনেকে দিব পৰা যায়। খালি বেলেগ মই ডিজাইন নিশিকাওঁ যে প্ৰিন্সেছ কাট বা তেনেকুৱা ধৰণৰ, অকল ডাবল কটৰী। আৰু ইয়াতে মই হাতখন বাৰু দিম, ধৰি লওক পাফ ডিজাইনৰ হাতটো কেনেকে কৰিব পাৰি সেইখিনি মই দিম, আৰু কলাৰ থকা ব্লাউজ দিম এটা বাৰু, আৰু লগতে আপোনাৰ বটনেকৰ আৰু এয়াৰ ষ্টেজ কাটটো মই দি দিম। যিসকলে শিকিম বুলি ভাবিছে সোনকালে মোক মেছেজ কৰিব, আৰু মই লিংক ওপৰত দি দিছোঁ, লিংকটোত গৈ জইন হ'ব। এনে যাতে কোনেও জইন নহয়। আৰু মই ক্লাছটো কৰিম কোনদিনাৰ পৰা সেইটো মই জনাই দিওঁ। আপোনাৰ 22 ছেপ্টেম্বৰৰ পৰা ক্লাছটো কৰা হ'ব। 22 ছেপ্টেম্বৰৰ পৰা ক্লাছটো কৰা হ'ব। যিসকলে শিকিম বুলি ভাবে সোনকালে জইন হ'ব। আৰু পূজাৰ কেইদিন, যিহেতুকে পূজাৰ 4 দিন মই ক্লাছ নিদিওঁ বাৰু, তাৰ পিছত আকৌ কন্টিনিউ কৰিম। 15 দিন যিহেতু নহ'ব, পূজাৰ কেইদিন ক্লাছ নিদিওঁ, কাৰণ পূজা চাব লাগিব সকলোৱে। পূজাৰ পিছত আকৌ কন্টিনিউ কৰিম। পূজা বুলিহে কিন্তু এইটো অফাৰ থাকিব। পূজাৰ পিছত আকৌ মই 2 মহীয়া কোৰ্চে আনিম।